মইতো ভাবো যে এইটো কৰাটো পঞ্চায়ত নিৰ্বাচন আৰু 26ৰ নিৰ্বাচনত ভোট ল'বৰ কাৰণে কৰা এটা অত্যন্ত 2 নম্বৰী ব্লেকমেইলিং। সেইকাৰণে এই মুহূৰ্তত ৰাইজৰ দলৰ দাবীটো হ'ল এইটো বন্ধ কৰিব লাগে, যিসকলে পাই আছে পাবলৈ দিব লাগে। মই গোলাঘাটৰ পৰা অসমৰ মুখ্যমন্ত্ৰীক এটা বিশেষ কথা ক'ব খোজো, সেইটো হ'ল অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিটো এইবাৰ আকৌ এটা ডাঙৰ পলিটিক্স অসমৰ মুখ্যমন্ত্ৰী আৰম্ভ কৰি দিলে যে আগত যিমানবিলাক মানুহে অৰুণোদয় পাই আছিলে, যোৱা বছৰ যিবিলাক অযোগ্য বুলি ভাবিছিলে তেওঁলোকৰ নামবিলাক কাটিয়ে দিছিল। বাকী যিসকলে পাই আছিলে সেইসকলৰ নামবিলাকো এইবাৰ কাটি তেওঁলোকক আকৌ পাব নে নাপাব তাৰ প্ৰাৰ্থিত্ব, তেওঁলোকে পোৱাৰ কাৰণে প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰূপে তেওঁলোকক আকৌ আবেদন কৰিবলৈ দিছে। অৰ্থাৎ যিসকলে অৰুণোদয় পাই আছিলে, পাই থকা মানুহবিলাকক আকৌ নাম কাটি তেওঁলোকক আকৌ আবেদন কৰিবলৈ কোৱা কথাটো অত্যন্ত বেয়া হৈছে। মইতো ভাবো যে এইটো কৰাটো পঞ্চায়ত নিৰ্বাচন আৰু 26ৰ নিৰ্বাচনত ভোট ল'বৰ কাৰণে কৰা এটা অত্যন্ত 2 নম্বৰী ব্লেকমেইলিং। মুখ্যমন্ত্ৰীয়ে নিজেই কৈছিলে যে প্ৰত্যেকজন মানুহক যাৰ ৰেচন কাৰ্ড আছে সকলোকে আমি অৰুণোদয় দিম। মুখ্যমন্ত্ৰীৰ কথা আছিলে এইটো। মুখ্যমন্ত্ৰীয়ে সকলো ৰাইজক প্ৰতিশ্ৰুতি দিছিলে। MP ইলেকশ্যনৰ তেওঁৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিলে যে আমি ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালক অৰুণোদয় দিম। এতিয়া ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালক অৰুণোদয় দিয়াৰ পৰিৱৰ্তে প্ৰত্যেকটো সমষ্টিত 10-12 হাজাৰ অৰুণোদয়ৰ সংখ্যা বঢ়াব বুলি কৈছে। গতিকে সকলো ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় নাপায়, বহুত মানুহ থাকি যাব। সেইকাৰণে এই মুহূৰ্তত ৰাইজৰ দলৰ দাবীটো হ'ল এইটো বন্ধ কৰিব লাগে, যিসকলে পাই আছে পাবলৈ দিব লাগে।